ERD ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ মবুল হক যোৱাকালি গোৱামৰা গোৱামৰা নিজস্ব ঘৰৰ পৰা আটক কৰিছে শিৱুমী আৰক্ষী। জানিব পৰা মতে যোৱাকালি কৰিমগঞ্জৰ শিৱুমী জিলাৰ চেণ্ট্ৰেল পাব্লিক স্কুল পাথাৰকান্দি চেণ্ট্ৰেল পাব্লিক স্কুল এখন CBSEৰ এখন পৰীক্ষা অনুষ্ঠিত হৈছে। সেই পৰীক্ষাত পদাৰ্থ বিজ্ঞানৰ পৰীক্ষাত MCQ 30 মাৰ্কছৰ এখন প্ৰশ্ন উত্তৰ পৰীক্ষা কেন্দ্ৰত সেই ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হৈছিল। আৰু প্ৰদান কৰাকে কেন্দ্ৰ কৰি যোৱাকালি এখন ৰণক্ষেত্ৰত পৰিস্থিতি কৰিছিল পাথাৰকান্দি চেণ্ট্ৰেল পাব্লিক স্কুলত। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত ঘটনা বুজুৰ্গী উপস্থিত হৈছিলে শিৱুমী জিলাৰ আৰক্ষী প্ৰশাসনৰ লগতে আৰু চক্ৰ বিষয়া। আৰু সেই চক্ৰ বিষয়াৰ সন্মুখতে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন এই MCQ 30 মাৰ্কছৰ পৰীক্ষাৰ উত্তৰক লৈ এখন অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ পৰিপ্ৰেক্ষিতত যোৱাকালি মবুল হকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কৰিমগঞ্জে আৰক্ষীয়ে। ইতিমধ্যে মবুল হকক গ্ৰেপ্তাৰ কৰি কৰিমগঞ্জ জিলাৰ ৰওনা দিছে। ইতিমধ্যে আৰু আনহাতে কৰিমগঞ্জৰ এই চেণ্ট্ৰেল পাব্লিক স্কুল যিখন আছে এই চেণ্ট্ৰেল পাব্লিক স্কুলৰ লগতে আৰু 5জন মাত্ৰ মবুলৰ লগতে আৰু 5জন টিচাৰক আটক কৰিছে আৰক্ষীয়ে। এই টিচাৰৰ নাম হৈছে নোমান আহমেদ, ইমদাদুৰ ৰহমান, ৰাজ্জাক আলী, বিজয় দত্ত আৰু হীৰামণি চৌধুৰী। ইতিমধ্যে পাথাৰকান্দি আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছে। আৰু ইতিমধ্যে উল্লেখ্য যে কৰিমগঞ্জৰ মবুল হকৰ ঘৰত হৈছে কৰিমগঞ্জ পাথাৰকান্দি বিধানসভাৰ অন্তৰ্গত আছিমগঞ্জ। আৰু তেখেতে নিজস্ব কৰিমগঞ্জ জিলাতে নিজস্ব দুখন বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান আছে। এই দুটা বেচৰকাৰী প্ৰতিষ্ঠান এটা হৈছে গৌডপুৰ, এটা হৈছে পাথাৰকান্দি। আৰু যোৱাকালি ছাত্ৰ ছাত্ৰীয়ে আৰু এটা অভিযোগ কৰিছিল যে ERD ফাউণ্ডেশ্যনৰ মিছন 50 যিবিলাক ষ্টুডেণ্ট আছিলে তেখেতে এই বিদ্যালয়ত CBSE পৰীক্ষাত অনুষ্ঠিত হৈছিল। আৰু MCQ যি প্ৰশ্নটো আমি আকৌ কৈছোঁ এইটো অভিযোগ আমাৰ কথা নহয়, ছাত্ৰ ছাত্ৰী যিটো অভিযোগ উত্থাপন কৰিছিলে এই MCQ প্ৰশ্ন যিবিলাক আছে এই প্ৰশ্নত অসৎ উপায়ে অৱলম্বন কৰাৰ কাৰণে আজি এনেধৰণৰ ঘটনা যোৱাকালি এনেধৰণৰ ঘটনাৰ সৃষ্টি হৈছিল। কৰিমগঞ্জৰ পৰামৰ্শ ওলাবে দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।